हेलो स्टूडेंट्स, तो आज मैं तुम्हारा क्लास 8 অসমীয়া जो किताब आसिल अंकुरन तार द्वितीय चैप्टार जुगमिया शराइघाट। ठीक है, এই চেপ্টাৰটোৰ ভিতৰত তোমালোকৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ভিতৰৰ কুৱেশ্যন আছে, প্ৰশ্নাৱলী কুৱেশ্যন আছে, গ্ৰামাৰ ছেকশ্যন কি আছে, সকলোবোৰ কুৱেশ্যন মই তোমালোকক আলোচনা কৰিম। ঠিক আছে, তো ইয়াৰ ভিতৰত মই তোমালোকক এটা কথা কৈছোঁ, ইয়াৰ মাজতে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কমেণ্ট কৰি জনাবা যে তোমালোকক কি কি প্ৰয়োজনীয় আছে। তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক সেইবোৰলৈ ভিডিঅ' এটা লৈ আহিম। ঠিক আছে, তো তোমালোকে এটা কাম কৰা, তোমালোকে ভিতৰৰ কুৱেশ্যনবোৰ মই তোমালোকক অলপ পিছত আলোচনা কৰাই দিম এডিশ্যনেল কুৱেশ্যন হিচাপে। তাৰ ভিতৰত তোমালোকে জানো আহা পেজ নম্বৰ 15 সূৰ্য কুমাৰ ভুৱা। ঠিক আছে, লিখকৰ নাম তোমালোকৰ কি, কবিজনৰ নাম সূৰ্য কুমাৰ ভুৱা। তোমালোকে এইখিনি পঢ়িবা। ইয়াৰ ভিতৰত তোমালোকৰ এটা কুৱেশ্যনে হ'ব, তোমালোকে এইটো চোৱা, ইয়াতে দি আছে বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেতে ভানুনন্দন নামত জয়মতী উপাখ্যান লিখিছিল। তোমালোকৰ ইয়াতে কুৱেশ্যন হ'ব পাৰে যে সূৰ্য কুমাৰ ভুৱাই বৈষ্ণৱ কবিতাৰ আৰ্হিত কি উপাখ্যান লিখিছিল, ভানুনন্দন নামত জয়মতী উপাখ্যান লিখিছিল। ঠিক আছে, এইটো তোমালোকে চাবা আৰু বাকী তোমালোকে এইবোৰ নালাগে। ঠিক আছে, ইয়াৰ ভিতৰত বহুতো কুৱেশ্যন আছে, মৃত্যু আছে, তাৰপিছত জন্ম আছে, ডেটটো তোমালোকে এইবোৰ নালাগে, এইবোৰ তোমালোকক পঢ়িব নালাগে। তাৰপিছত মই তোমালোকে অলপ চাবা, এই কুৱেশ্যনবোৰৰ উত্তৰ মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি এতিয়ালৈকে ভিডিঅ'টো তোমালোকে লাইক কৰা নাই, তোমালোকে লাইক কৰা আৰু চেনেলটোত তোমালোকে যুক্ত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা। ঠিক আছে, তো আহক আমি এই সকলোবোৰ কুৱেশ্যনৰ উত্তৰ আমি PDF আকাৰে আলোচনা কৰোঁ আহা। তো এতিয়া আমি প্ৰশ্নাৱলী কুৱেশ্যনবোৰ প্ৰথমে চাম। ঠিক আছে, তোমালোকে প্ৰথমত কুৱেশ্যনবোৰ চোৱা, উত্তৰ দিয়া আছে তোমালোকক। ইয়াত প্ৰথম কুৱেশ্যন দিছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। ঠিক আছে, খ নম্বৰ কুৱেশ্যন দিছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি। বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। ঠিক আছে, গ নম্বৰ কুৱেশ্যন দিছে ৰামসিং কোন আছিল। ৰামসিং ৰাজপুতৰ ৰজা আছিল। তেখেত ঔৰংজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। তেওঁক ঔৰংজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ঘ নম্বৰ কুৱেশ্যন দিছে তেওঁ কিয় অসমলৈ আহিছিল। ইয়াতে উত্তৰ দি আছে তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। উম নম্বৰ কুৱেশ্যন দিছে শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল। উত্তৰ দি আছে আহোম আৰু মোগলৰ মাজত। ঠিক আছে, তোমালোকে এইটো ভালদৰে মনত ৰাখিবা। এই কুৱেশ্যনটো তোমালোকে যিমান দিন পঢ়ি থাকিবা এইটো তোমালোকক লাগিব যে শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল, আহোম আৰু মোগলৰ মাজত। কিমান চন তোমালোকে পঢ়ি ল'বা, এইটো মনত ৰাখিবা। 6 নম্বৰ কুৱেশ্যন দিছে লাচিতৰ অধীনত কিমান সৈন্য আছিল। 1 লক্ষ সৈন্য আছিল। মোগলে নাৱৰ সৈতে ধৰি ৰখা নাহৰঘটকীয়া সেনাপতিজনৰ নাম কি। উত্তৰ তোমালোকৰ ইয়াতে দি আছে কোৱামিদ্দা হাজৰিকা। ঠিক আছে, বৰ্গীত 1 নম্বৰ কুৱেশ্যন দিছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল। ঠিক আছে, উত্তৰ ইয়াতে দি আছে লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। 6 নম্বৰ কুৱেশ্যন দিছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল। উত্তৰ ইয়াতে দি আছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ কৈছিল। ঠিক আছে, তাৰপিছত আমাক 9 নম্বৰ কুৱেশ্যন দিছে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল। এচুঙা বালি পঠিয়াইছিল। ঠিক আছে, কাৰণ বালি যিমানেই তুমি যি নকৰা কিয় বালি বাঢ়িয়ে যাব। ঠিক আছে, তাৰপিছত তোমালোকৰ 4 নম্বৰ কুৱেশ্যন দিছে পাতত থকা দৰে সংলাপবোৰ লিখা। আমাক প্ৰথম কুৱেশ্যন দিছে কি কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণীসকলক কি কৈছিল। তো উত্তৰ ইয়াতে তোমালোকক দি আছে। ঠিক আছে, দুটাকৈ উত্তৰ দিছে, তোমালোকে যিকোনো এটা ইয়াৰ পৰা চাই ল'বা। ঠিক আছে, ছেকেণ্ড উত্তৰটো কি দিছে বা দি দিছে মই তোমালোকক। উত্তৰ দি আছে লাচিত বৰফুকনে ৰামসিংহক ৰোধ কৰিবলৈ অসমীয়ানীসকলক উৎসাহিত কৰি কৈছিল মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ হত থবা, নহ'লে বঙালে ধৰি নিব, তোমালোকে ঘৰলৈ উভতি যোৱা। খ নম্বৰ কুৱেশ্যন দিছে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল। উত্তৰ দি আছে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, কি আচৰিত, মইহেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈ একোৱে সুবিধা নাপাওঁ। গ নম্বৰ কুৱেশ্যন দিছে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে কামাখ্যা গোসাঁইলৈ সেৱা কৰি কি ঘোষণা কৰিছিল। উত্তৰ দি আছে তোমালোকৰ ইয়াতে যে যুদ্ধৰ কামত পাছ হুকিলে মই এই হেংদাঙেৰে তাক
দুডোখৰ কৰি কাটিম পাছতে স্বৰ্গদেৱক জনাম ঠিক আছে ঘ নম্বৰ কুৱেশ্যন দি আছে বৰাই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল উত্তৰ দি আছে কৈছিল যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব মই প্ৰথমৰ পৰা উত্তৰটো কৈছোঁ বৰাই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কৈছিল বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত ঠিক আছে 5 নম্বৰ কুৱেশ্যন দিছে আমাক বহলাই লিখা প্ৰথম কুৱেশ্যন কি দিছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা উত্তৰ দি আছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্তৰবল অথচ নিশ্চিত অভিলাষ ঠিক আছে খ নম্বৰ কুৱেশ্যন দিছে সেনাপতি কবিদ্যা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা চাৰি আহিবলৈ সক্ষম হৈছিল উত্তৰ তোমালোকৰ ইয়াতে দি আছে মই তোমালোকক দুটাকৈ উত্তৰ দিছোঁ ঠিক আছে প্ৰথমটো তোমালোকে চোৱা সেনাপতি কবিদ্যা হাজৰিকাক মোগলে নাৱৰ সৈতে ধৰি আনন্দত মতলৈ হৈ তেওঁক নাচিবলৈ ক'লে চাৰিওফালে মোগলৰ নাও মাজতে কবিদ্যাৰ নাও হাজৰিকাই ক'লে মই নাচিম ঢোল মৃদংগ খঞ্জৰি নাই তোমালোকে চাপৰি মাৰা নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে কবিদ্যাই নিজৰ নাও বৈঠাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে ঢৌলেই ঠিক আছে নাচনৰ চেও দেখি বাঙালৰ সৈন্য মজগুল হ'ল এই চেগতে কোৱাৰ নাওখন উৎসাহেৰে বা চাট কৰে আঁতৰি গ'ল ঠিক আছে মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যোজা কৰোঁতে অসমীয়া নাও নিজৰ ঠাই পালেগৈ ঠিক আছে আৰু বাদ দি দিছোঁ মই তোমালোকে এইটো চাপে এইটো সৰুকৈ দিছোঁ তোমালোকে এইটোৱে লিখিবা এইটোত একেবাৰে হট কৈ দিছোঁ ঠিক আছে তোমালোকে বুজিব পাৰিবা গ নম্বৰ কুৱেশ্যন দিছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা ঠিক আছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলত আছিল সুনিশ্চিত আঁচনি বিচক্ষণ সংগঠন শৃংখলামূলক আয়োজন সুদৃঢ় নিয়মানুবৰ্তিতা বিপদত ধৈৰ্য সংকট নিৰ্ভীক এইবোৰ তোমালোকে পঢ়ি ল'বা ঠিক আছে বাদ দি দিছোঁ আৰু এটা কুৱেশ্যন উত্তৰ দিছোঁ তোমালোকক শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূল কাৰক আছিল কি আছিল তোমালোকে এইটো চাবা 6 নম্বৰ কুৱেশ্যন দিছে প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা প্ৰথম কুৱেশ্যন কি দিছে তোমালোকে চাবা অগ্নি সৰ্পৰ প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত তোমালোকে এইটো পঢ়ি ল'বা ঠিক আছে তোমালোকক মই স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ তোমালোকে এইবোৰ পঢ়ি ল'বা আৰু বাদ দি মই তোমালোকক অলপখিনি দি দিছোঁ এইখিনি লিখিলেও হ'ব ব্যাখ্যাখিনি এইখিনি লিখিলে হ'ব ওপৰৰখিনি নাইবা এইখিনি ঠিক আছে খ নম্বৰ কুৱেশ্যন দিছে বাৰীৰ ভিতৰৰ পুখুৰী চিচুতে 8টা 10টা মানুহক শিঙিয়ে বেন্ধে ঠিক আছে এইখিনিয়ে তোমালোকে পঢ়ি ল'বা ভিডিঅ'টো বহুতে লং হৈ গৈ আছে সেইকাৰণে মই তোমালোকক কৈ দিছোঁ তোমালোকে পঢ়ি ল'বা ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি এইবাৰ মুখস্থ বা তোমালোকে ৰিডিং মাৰি ল'বা এনেই তোমালোকে এক্সামত লিখিব পাৰিবা ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা গ নম্বৰ কুৱেশ্যন কি দিছে সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে ঠিক আছে উত্তৰ তোমালোকৰ ইয়াতে দি আছে সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে উত্তৰ ব্যাখ্যাটো আমাৰ পাঠ্যৰ অন্তৰ্গত সূৰ্য কুমাৰ ভুৱাৰ দ্বাৰা ৰচিত যুগমী শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে ব্যাখ্যাখিনি তোমালোকৰ তলত দি আছে ব্যাখ্যা তোমালোকে এইটো লিখিবা নহ'লে তোমালোকে তলত মই তোমালোকক এটা দিছোঁ সৰুকৈ তোমালোকে এইটো লিখিবা এইটো সৰুকৈ দিছোঁ ঠিক আছে ঘ নম্বৰ কুৱেশ্যন দিছে আপুগুটি পঠিয়াইছ পটাত পিহিলে পানী হ'ব ঠিক আছে আপুগুটি পঠিয়াইছ পটাত পিহিলে পানী হ'ব উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভুৱাৰ দ্বাৰা ৰচিত যুগমী শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে ঠিক আছে ব্যাখ্যাখিনি তলত দি আছে লাচিত বৰফুকনলৈ এটোপলা আপুগুটি পঠিয়াই দিছিল তেতিয়া লাচিত বৰফুকনৰ ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল যে তোমালোকে আপুগুটি পঠিয়াইছা যি পটাত পিহিলে পানী হৈ যাব কিন্তু আমাৰ সৈন্যৰ সংখ্যা সৰহ আৰু যাৰ মনোবলা বালিৰ নিচিনা টান অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি এনেদৰে লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল নম্বৰ কুৱেশ্যন দিছে তোমালোকে কুৱেশ্যনটোৰ পৰা উত্তৰখিনি তোমালোকৰ মাজতে আছে ইয়াতে আছে তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা ব্যাখ্যাখিনি তোমালোকে এইটো লিখিবা ওপৰৰখিনি নহয় তোমালোকে মই সৰুকৈ দিছোঁ এটা তোমালোকে সৰুটোৱে লিখিবা সৰুটোৱে পঢ়িবা তোমালোকে এইটো বা দি দিছে ঠিক আছে এইটো পঢ়িবা তাৰপিছত তোমালোকক জানো অহা দিছে কিতাপত তোমালোকে কিতাপত চাই ল'বা ঠিক আছে জানো অহাৰ তোমালোকে ইয়াৰ পৰা চালে ভাল হ'ব কাৰণ কিতাপত বহুত বহলাই দিছে মই তোমালোকক সৰুকৈ দিছোঁ তোমালোকে অলপতে শিকিব পাৰিবা তোমালোকে ইয়াৰ পৰা চাবা জানো অহাখিনি তাৰপিছত তোমালোকক যিবোৰ কুৱেশ্যন দিছে তোমালোকে জানো অহাখিনি অলপ
চাবা ইয়াৰ পৰাই তোমালোকৰ বাকী কোৱেশ্যনৰ উত্তৰবোৰ তোমালোকে কৰিবলৈ পাৰিবা ঠিক আছে এইবাৰ চালে তোমালোকে বাকী উত্তৰবোৰ কৰিবলৈ পাবা 7 নম্বৰ কোৱেশ্যন দিছে তোমালোকে চোৱা তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা কিয় মধ্যাহ্ন হৈছে আৰু কিয় মধ্যাহ্ন নহল পৰিণাম পৰিধান পৰিমাণ প্ৰণাম প্ৰাৰ্থনা বিশ্লেষণ ঠিক আছে কৃপণ নিৰ্ণয় পাষাণ শ্ৰৱণ তৰাণী নৰাণী ফেৰেঙনি ৰামায়ণ তো উত্তৰবোৰ তোমালোকৰ ইয়াতে দিছে তোমালোকে উত্তৰটো পঢ়িবা ঠিক আছে কোৱেশ্যন নম্বৰ 8 দিছে তোমালোকে কোৱেশ্যন নম্বৰ 8 টো চোৱা তলৰ শব্দবোৰৰ উদাহৰণত দেখুৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা ঠিক আছে পৰীক্ষা উজ্জ্বল নিশ্চয় দেৱালয় শিৰচ্ছেদ দৈনিক মুনীন্দ্ৰ সঞ্চয় হিমালয় জগন্নাথ তোমালোকে এইবোৰ পঢ়া মই তোমালোকৰ উত্তৰখিনি ইয়াতে দি দিছোঁ ঠিক আছে প্ৰথমত আমাক দিছে পৰীক্ষা ঠিক আছে পৰ্যবেক্ষা হৰসন্ধি ঠিক আছে তোমালোকে সন্ধিবোৰ মনত ৰাখিবা বা মাইণ্ড কৰিবা হৰসন্ধি নে ব্যঞ্জন সন্ধি দৈনিক দিছে নৰেন্দ্ৰ দিছে উল্লেখ দিছে সংযম দিছে ঠিক আছে উজ্জ্বল দিছে তোমালোকে এইবোৰ পঢ়িবা মুনীন্দ্ৰ প্ৰত্যেক ইত্যাদি মহাত্মা নিশ্চয় সঞ্চয় নয়ন উদ্ধাৰ সম্ৰাট তোমালোকে পঢ়িবা এইবোৰ ঠিক আছে এইবোৰ তোমালোকে এটা এটাকৈ পঢ়ি ল'বা ইম্পৰ্টেণ্ট তোমালোকৰ ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট দিব নোৱাৰি ঠিক আছে তোমালোকে এতিয়া সকলোবোৰ পঢ়িলা এক্সামৰ আগত মই তোমালোকক ইম্পৰ্টেণ্ট দি দিম ইয়াৰ ভিতৰত তোমালোকে 3টা 4টা পঢ়িবা তাৰপৰা তোমালোকৰ কমন পঢ়িবা ঠিক আছে এতিয়া ইম্পৰ্টেণ্ট নিদু সকলোবোৰ পঢ়া 9 নম্বৰ কোৱেশ্যন দিছে তোমালোকক 9 নম্বৰ কোৱেশ্যন তলত দিয়া বিশেষ পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলাই লিখা যুগ যুগমীয়া অসম অসমীয়া মাতাল মাতালামী যোগান যোগনীয়া তোমালোকে এইবোৰ পঢ়িবা শৰাইঘাট শৰাইঘটীয়া ইতিহাস ঐতিহাসিক এইবোৰ পঢ়িবা এইবোৰ না আহে তোমালোকৰ এক্সামত গাঁও গাঁৱলীয়া তোমালোকৰ এইবোৰ জেনাৰেলি এক্সামত না আহে ঠিক আছে তথাপি মই তোমালোকক কৈ দিছোঁ এইবোৰ তোমালোকৰ জেনাৰেলি না আহে ঠিক আছে 10 নম্বৰ কোৱেশ্যন দিছে তোমালোকে এইটো চোৱা তোমালোকে তলত উল্লেখ কৰা সমস্যাৰাজি যুগমীয়া শৰাইঘাট পাঠৰ সহায়ত চমুকৈ লিখা এই কোৱেশ্যনটো তোমালোকৰ না আহে 10 নম্বৰ কোৱেশ্যনটো তোমালোকৰ না আহে ঠিক আছে 14 নম্বৰ কোৱেশ্যনটো দিছে শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে সেই বীৰ দুজন কোন তেওঁলোকৰ বীৰত্বৰ কাহিনী লিখা তোমালোকক এটা নাম দিছে প্ৰতিমূৰ্তি এটা আছে চিলাৰায় আৰু লাচিত বৰফুকন তোমালোকে জানে তোমালোকক যদি ইয়াৰ জীৱনী বিষয় লাগে তোমালোকৰ কিতাপত আছে কিতাপতে তোমালোকৰ লাচিত বৰফুকনৰ বিষয় আছে আৰু চিলাৰায়ৰ বিষয় তোমালোকক যদি লাগে তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক কমেণ্টত পঠাই দিম 15 নম্বৰ কোৱেশ্যন দিছে তোমালোকক বাকি 12 নম্বৰ 13 নম্বৰ কোৱেশ্যন এক্সামৰ কাৰণে তোমালোকৰ নহয় 15 নম্বৰ কোৱেশ্যনটো তোমালোকে চোৱা চমু উত্তৰ দিয়া চিলাৰায় দিৱস কিমান তাৰিখে পালন কৰা হয় ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্যন এইটো আহিব পাৰে খ নম্বৰ কোৱেশ্যন দিছে লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয় ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্যন এইবাৰ চুকাফা দিৱস বা অসম দিৱস 2 ডিচেম্বৰ ঠিক আছে এই কোৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট এইবোৰৰ পৰা তোমালোকৰ কমন পৰিব ইয়াৰ পিছত আমাক ৰচনা লিখা দিছে অসমৰ প্ৰাকৃতিক দুৰ্যোগ তোমালোকে পঢ়ি লোৱা মই তোমালোকক উত্তৰখিনি দি দিছোঁ তাৰপিছত তোমালোকক খ নম্বৰ কোৱেশ্যন দিছে শৰাইঘাটৰ যুদ্ধ তোমালোকৰ এইখন কিতাপত আছে সেইকাৰণে মই তোমালোকক উত্তৰখিনি দিব পৰা নাই তোমালোকে কিতাপৰ পৰা পঢ়ি ল'বা আৰু তোমালোকৰ এই দুটাৰ ভিতৰত খ নম্বৰ কোৱেশ্যনটো ইম্পৰ্টেণ্ট আছে কিতাপৰ পৰা চোৱা শৰাইঘাটৰ যুদ্ধই তোমালোকৰ আহিব পাৰে ৰচনা হিচাপে ঠিক আছে তোমালোকে চোৱা এইটো ওপৰতো অসমৰ প্ৰাকৃতিক দুৰ্যোগ ঠিক আছে তাৰপিছত আমাক চমুটোকা দিছে স্বৰ্গদেউ চক্ৰধৰ সিংহ ঠিক আছে স্বৰ্গদেউ চক্ৰধৰ সিংহ তো ইয়াতে আমাৰ উত্তৰ দি আছে তোমালোকে এইটো চাবা তাৰপিছত লাচিত বৰফুকন দিছে ৰামসিং দিছে তোমালোকে চাবা ঠিক আছে তোমালোকে লাচিত বৰফুকনটো পঢ়িবা আহিলে এইটো আহিব আৰু ৰামসিংহ তোমালোকে পঢ়িবা চক্ৰধৰ সিংহ আমাক পঢ়িব নালাগে ঠিক আছে আৰু আমাৰ বাকি কোৱেশ্যনবোৰ শেষেই আমাৰ ঠিক আছে প্ৰকল্পবোৰ তোমালোকে নিজে কৰিবা ঠিক আছে প্ৰকল্প তোমালোকৰ ইয়াতে দি আছে তোমালোকে নিজে পঢ়িবা বাই বাই টেক কেয়াৰ